শিখা, তোৰ বাবে মই বাট চাই আছিলো। ইমান দেৰিকৈ আহিলি যে? কি হ'ল, ঘৰৰ পৰা ওলাই আহিব পৰা নাছিলি নেকি? আৰে ঘৰৰ পৰানো ওলাই আহোঁ বুলিলে কেনেকৈ ওলাই আহোঁ বাৰু? তাতে কালিলৈ ফাকুৱা হ'লেই। মই ঘৰৰ পৰা ওলাই অহাটো ইমান সহজ নহয়। এইবাৰতো দাদাই মোক কৈ দিছে যে ফাকুৱাৰ দিনা ইমান হলি গলি কৰি মানুহৰ লগত খেলিব নালাগে, ঘৰতে থাকিবি। তোক তোৰ দাদাই বৰ শাসন কৰে দেই। তইতো এতিয়া ডাঙৰেই হলি, ইমান শাসন নকৰিলেও হয়। হয়, হা? ঘৰত মোৰ বিয়াৰ কথা কৈছে। তই বাৰু কেতিয়া মোৰ আৰু তোৰ কথা তহঁতৰ ঘৰত কবি? ঐ, গাঁৱৰ ল'ৰালৈ মোক বিয়া নিদিওঁ বুলি মা, দেউতা আৰু দাদাই স্পষ্টকৈ কৈ দিছে। কিন্তু দাদাক ময়ো স্পষ্টকৈ কৈ দিছোঁ যে তোৰ ৰবি হ'লে মই বেলেগৰ লগত বিয়া নহওঁ। আৰে, মই ঘৰত কম বুলিলেই ক'ব নোৱাৰো নহয়। চাকৰিটো পোৱানো কেইটা দিন হৈছে? মইনো কেনেকৈ কৈ দিওঁ এতিয়াই তোক বিয়া পাতো বুলি? হয়নে? চাকৰিটো পোৱাৰ আগত কলি চাকৰি এটা হৈ লওক, নিজৰ সংস্থাপন এটা হৈ লওক। এতিয়া আকৌ তেনেকৈ কৈছ। কি আশাত মই তোৰ বাবে ৰৈ থাকিম কচোন সঞ্জীৱ? মই তোক বহুত ভাল পাওঁ। তোক হেৰুৱাব নোখোজো সঞ্জীৱ। তই মোৰ মনৰ কথাটো বুজিবলৈ চেষ্টা নকৰ কিয়? চা, মই তোক বহুত ভাল পাওঁ। তই কোৱাৰ দৰে সেই বিয়া বাৰু কথাবোৰ ইমান সহজ নহয়। তাতে তইতো জানই যে মই উচ্চ জাতৰ ল'ৰা আৰু মই নিম্ন জাতৰ ছোৱালী। ফাকুৱা দিনা তহঁতৰ মানুহক আমাৰ নিচিনা মানুহে সেৱা কৰিব লাগে। তহঁতক আমি ৰং সানিব নোৱাৰো। সানিলেও তহঁতে বাৰু সেইবোৰ বাদ দে। তই এতিয়া মোক ক, সেই জাত কুলৰ কথা ভাবি মোক তই বিয়া নপতাকৈ থাকিবি নেকি? শিখা, সেয়া কেনেকুৱা কথা কৈছ? মইচোন তোক কৈছিলোৱেই যে মই তোক ভাল পাওঁ। তোক বিয়া নাপাতি মই কাৰ লগত বিয়া হ'ম কচোন? তেন্তে মই তোক কালিলৈ সময় দিছোঁ। আমাৰ ভালপোৱা আজি 10টা বছৰ পাৰ হৈ গ'ল। মনত আছেনে? আজিতকৈ 10 বছৰৰ আগত ফাকুৱাৰ আগদিনা মই তোক ভাল পাওঁ বুলি কৈছিলোঁ। সেই তেতিয়াৰ পৰা আজিলৈকে আমি একেলগে ফাকুৱা খেলিছোঁ। আমি একেলগে প্ৰেমৰ ফাকুৱা সানিছোঁ। সেইবাৰ মই তোৰ পত্নী হৈ তোক ৰং সানিব বিচাৰোঁ। মানে তই আজি তোৰ ঘৰৰ মানুহক কৈ দে যে তোক জীৱনলৈ মই যাব বিচাৰোঁ বা তই মোক ভাল পাওঁ আৰু তোৰ পত্নী হিচাপে মোক নিব বিচাৰ। পাৰিবিনে ক'ব? এইবোৰ কি কৈছ শিখা? এদিনতে ইমানবোৰ কেনেকৈ সম্ভৱ বাৰু? যিবোৰ কথা 10 বছৰে সম্ভৱ নহ'লে এদিনতে সম্ভৱ হ'ব পাৰিব। তই ইচ্ছা কৰিলে সকলোবোৰ সম্ভৱ হ'ব। তই কিয় ইচ্ছা নকৰ? আৰে শিখা, মই ইচ্ছা নকৰা নহয়। মই তোকেই ভাল পাওঁ, তোৰ লগতে বিয়া হ'ব বিচাৰো। কিন্তু শিখা, কিন্তু কি হা? কিন্তু কি? তই বা মই ভবাৰ দৰে কথাবোৰ ইমান সহজ নহয় অ' শিখা। কঠিন কামবোৰ সহজ কৰা দায়িত্ব তোৰ। মই তোক স্পষ্টকৈ কৈছোঁ, তই যদি আজি কিবা এটা কৰিব নোৱাৰ তেন্তে মোক পাহৰি যা। তোক পাহৰিব নোৱাৰো। ঠিক আছে, তই যদি বিচাৰিছ আজিয়ে মই ঘৰৰ মানুহক কৈ তোৰ মোৰ বিয়াৰ কথা পাতো, মই আজিয়ে পাতিমগৈ। মাথো এটা কথা মনত ৰাখিবি, মই তোক ভাল পাওঁ আৰু তোক মোৰ কৰিহে এৰিম। ময়ো তোক বহুত ভাল পাওঁ। দুখে সুখে গোটেই জীৱন মোৰ লগত থাকিবিনে তই? নিশ্চয় থাকিম। এয়া অসম্ভৱ। নিম্ন জাতৰ এজনী ছোৱালী আমাৰ নিচিনা উচ্চ জাতৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। এয়া অসম্ভৱ। তুমি যি সপোন দেখিছা সেই সপোন ভাঙি চুৰমাৰ হৈ যাওক। এইখন ঘৰলৈ শিখা বোৱাৰী হৈ আহিব নোৱাৰে। মা, আজিৰ যুগৰ হৈ তুমি কি জাতিকুলৰ কথা ভাবি আছা? মই বিয়া পাতিলে শিখাকেই বিয়া পাতিম। আমাৰ 10 বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছে। কালিলৈ ফাকুৱা দিনাই আমাৰ বিয়াৰ কথা তুমি বা দেউতাৰাই গৈ শিখাহঁতৰ ঘৰত ক'বগৈ লাগিব। তুমি আমাৰ একমাত্ৰ পুত্ৰ সন্তান। তুমি কি ভাবিছা এজনী নিম্ন জাতৰ ছোৱালী আমি এইখন ঘৰৰ বোৱাৰী হ'বলৈ দিম আৰু তাইৰ হাতেৰে আমি খাম? এয়া হ'ব নোৱাৰে। তেন্তে মা, বোৱাৰীৰ আশা বাদ দিয়া। মোৰ যদি বিয়া পাতিব লগা আছে কেৱল শিখাৰ লগত মোৰ বিয়া হ'ব, বেলেগৰ লগত নহয়। আৰে তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাই কিয়? আমি শিখাহঁতৰ নিচিনা নিম্ন জাতৰ ছোৱালী বিয়া পাতি আনিব নোৱাৰো। আৰু প্ৰেমে জাতি কুল এইবোৰ নামানে। তেন্তে মোৰ স্পষ্ট কথা শুনা। যদি তুমি শিখাক বিয়া পাতিবলৈ ইমান ইচ্ছা কৰিছা তেন্তে পাতা। আমি সেই বিয়াত সহযোগ নকৰোঁ। আৰু যি দিনাই এইখন ঘৰত শিখা সোমাব সেই দিনাই তোমাৰ মা দেউতাৰো এই পৃথিৱীৰ পৰা নাইকিয়া হ'ব। তোমাৰ মা দেউতাৰ স্বাৰ্থ পাতিবা। যিদিনা শিখা এইখন ঘৰলৈ তুমি সুমুৱাই আনি আদৰিব লাগে, আৰতি কৰিব লাগে, তাৰ বিপৰীতে তুমি শিখাৰ লগত লগ লাগি তোমাৰ মা দেউতাৰ স্বাৰ্থৰ আয়োজন কৰিবা। মা, এইবোৰ কি কৈছা বাৰু তুমি? মই ঠিকেই কৈছোঁ আৰু দেউতায়ো তাকে কৈছে। এতিয়া সিদ্ধান্ত তোমাৰ। কি কৰা কি নকৰা সকলো সিদ্ধান্ত তোমাৰ হাতত আছে। আৰে মাহঁতে আমাৰ ভাল পোৱা কিয় নুবুজে বাৰু?
এফালে শিখা তাই জেদ ধৰিছে আমাৰ ঘৰৰ মানুহক লগত সোনকালে তাহাঁতৰ ঘৰৰ মানুহক কথা পতাই দিয়াৰ। এফালে মা আৰু দেউতাই ইয়াৰ জেদ ধৰিছে। মই কৰো কি? মই আজি শিখাৰ সন্মুখলৈ কেনেকৈ যাওঁ? কি হ'ব এতিয়া? শিখাই মোক বহুত বেয়া পাব। মোৰ ওচৰত একো উপায় নাই অ'। শিখা, মোৰ মা দেউতাই তোক বোৱাৰী হিচাপে গ্ৰহণ নকৰে আৰু মই মা দেউতাৰ মৰা মুখ চাব নিবিচাৰো। আনফালে তোকো হেৰুৱাব নোখোজো। মোৰ একো উপায় নাইকিয়া হৈছে। তোক ভাল পোৱাৰ পৰা আজি 10টা বছৰে প্ৰথম তইয়ে মোক ৰং সানিছ আৰু মই তোক। ফাকুৱাৰ সেই ৰং প্ৰথমে তই মোক সানিছিলি, মই তোক। তাৰ বাহিৰে আমি কাকো সানিবলৈ দিয়া নাছিলো। আজি মই তোক ৰং সানিব নোৱাৰিম হয়তো। আজি মই সেই অধিকাৰ হেৰুৱাই পেলাইছো অ'। তোৰ নিচিনা এগৰাকী প্ৰেয়সী মোৰ জীৱনত আছিল। বৰ সুখী আছিলো মই। তই নোহোৱা হলে হয়তো মই জীয়াই থাকিবই নোৱাৰিম। কিন্তু মোৰ কাৰণে মা দেউতাৰ মৃত্যু হোৱাটোতো মই চাব নোৱাৰো। যি মা দেউতাই মোক এই পৃথিৱীলৈ আনিলে সেই মা দেউতাৰ নাই অ'। মোক ক্ষমা কৰি দিবি অ' শিখা। হয়তো আমাৰ প্ৰেম ইমান দিনলৈকেহে আছিল। প্ৰেমৰ ৰং নাজানো কেনেকুৱা, কিন্তু ফাকুৱাৰ প্ৰথম ৰং মই তোক সানিছিলো, তই মোক সানিছিলি অত বছৰে। কিন্তু আজি ইমান সময়লৈকে তই মোৰ ওচৰলৈ নাই আহিছ বা এটা ফোন কৰিছ। কালি মই তোক এদিনৰ সময় দিলো বাবে তই ভয় খালি। তই মোক ইমানেই ভাল পাইছিলি ন সঞ্জীৱ? তোৰ মোৰ প্ৰতি থকা ভাল পোৱা এনেকুৱাই। তোৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? হয়, মোৰ দাদা মা দেউতাই ঠিকেই কৈছিল, উচ্চ জাতৰ ল'ৰা ভাল পাইছো যেতিয়া সেয়া মোৰ মিলন নহয়। কিন্তু তোক মই বহুত ভাল পাওঁ। কেনেকৈ তোৰ অবিহনে জীয়াই থাকিম? নোৱাৰো মই। মাথো কিছু সময় ৰওঁ। কিছু সময়ৰ পিছত যদি তই নাহ, মই মোৰ জীৱন ত্যাগ কৰিম। যদি মই জানো যে তই মোক প্ৰতাৰণা কৰিব বিচাৰিছ। আজি ফাকুৱা দিনটোৱেই আমাৰ জীৱনৰ আমাৰ প্ৰেমৰ শেষ দিন হ'ব। আজি প্ৰেমৰ ফাকুৱা তই আৰু মই নেখেলো। আজি মোৰ মৃত্যুৰ কিৰিলি শুনিব। চৌদিশে মোৰ মৃত্যুৰ ধ্বনি ভাজিব। কাৰণ তই যদি মোৰ জীৱনত নাথাক, মই জীয়াই থাকি কি কৰিম? মই নোৱাৰিম জীয়াই থাকিব। নোৱাৰিম। মই তোৰ অবিহনে জীয়াই থাকিব একেবাৰে নোৱাৰিম অ' সঞ্জীৱ। তই মোৰ জীৱন, তই মোৰ ভৱিষ্যত, তই মোৰ সপোন আৰু তইয়েই মোৰ দিঠক। তই নহলে মই কেনেকৈ জীয়াম? এই শিখাৰ যদি প্ৰাণ আছে কেৱল সঞ্জীৱৰ বাবে। যদি সঞ্জীৱেই শিখাৰ জীৱনত নাথাকে, শিখাটো এটা মৃতদেহ হৈ যাব। শিখা, তোক মই কবলৈ সাহস কৰিব নোৱাৰিলো যে মোৰ মা দেউতাই তোক একচেপ্ট নকৰে আৰু সেইবাবে মই তোক বিয়া পাতিব নোৱাৰিম। শিখা, মোৰ মা দেউতাই যেতিয়া মোৰ বাবে তোক উপযুক্ত বুলি ভবা নাই, ময়ো এই জীৱনত এই পৃথিৱীত জীয়াই থকাটো উচিত বুলি ভবা নাই। সেয়ে মই মৃত্যুৰ মুখত নিজকে ত্যাগ দিব আহিছো। আজি মই নিজকে শেষ কৰিব আহিছো। মোক ক্ষমা কৰি দিবি শিখা। সেইটো জনমত মই তোক নিজৰ কৰিব নোৱাৰিলো। হয়তো অহা জনমত মই নিজৰ কৰিম তোক। ভগৱানক এটাই প্ৰাৰ্থনা কৰিম যে অহা জনমত মোক নিম্ন জাতৰ ঘৰত জন্ম দিয়ে। উচ্চ জাতৰ ঘৰৰ জাতি কুলৰ বিচাৰ কৰা এনেকুৱা মানুহৰ ঘৰত যাতে মোক কেতিয়াও জীৱন নিদিয়ে। মোক ক্ষমা কৰি দিবি শিখা। মই আজি তোক ৰং সানিব নোৱাৰো। মই আজি তোক ফাকুৱা সানিব নোৱাৰো। কাৰণ আজি মই পানীৰে নিজৰ শৰীৰ ধুই পানীৰ তললৈ গুচি যাব বিচাৰিছো। মই আৰু জীয়াই থাকিব বিচৰা নাই। এই নদীত জাপ দি মই মৰি যাব বিচাৰিছো অ'। সঞ্জীৱ, তই মোক নকলেও তোৰ উত্তৰ মই পাই গলো। তোৰ মা দেউতাই হয়তো মোক আঁকোৱালি নলয় আৰু সেইবাবে তইও মোৰ পৰা আঁতৰি গলি। ঠিক আছে, তই আঁতৰি গলি, মই কিয় জীয়াই থাকিম? তই যেতিয়া মোৰ জীৱনত নাথাক, তইয়ে যেতিয়া মোক প্ৰতাৰণা কৰিলি, মোৰ জীয়াই থকাৰ অধিকাৰ নাই। মই আজি এই নদীত পৰি নিজকে শেষ কৰি দিম। আজি আমি প্ৰেমৰ ফাকুৱা নেখেলো, আজি মৃত্যু খেলিম। মোৰ আজি মৃত্যু। ক্ষমা কৰি দিবি মোক। এবাৰো তোক কবলৈয়ে নাপালো যে
মই চিৰদিনৰ বাবে তোক আমনি নকৰা জেগালৈ গুচি যাব ওলাইছো। ক্ষমা কৰি দিবি মোক। শিখা সঞ্জীৱ, শিখা তই তই ইয়াত কি কৰিছ? তই এতিয়ালৈকে কাৰোৰ পৰা ৰং সনা নাই। আজিলৈকে তোৰ অবিহনে কাৰোবাক মই প্ৰথম ৰং সানিবলৈ দিছো নেকি ক? আজি কিয় সলনি হ'ব? আজি ফাকুৱাৰ দিন আৰু অলপো ফাকু নকনাকৈ তই এনেকৈ কিয় আছ? তইনো কিয় এনেকৈ আছ? তইওচোন অকণো ফাকু সনা নাইকিয়া। তই ইয়ালৈ কিয় আহিছ? সেই নদীৰ পাৰলৈ কিয় আহিছ? তই কিয় আহিছ? মই মোৰ জীৱনৰ সমাধিলৈ আহিছো। আৰু মই আজি নিজক শেষ কৰিব আহিছো সঞ্জীৱ। হয় পাগলী, সেইবোৰ কি কৈছ? আৰু তই কি সমাধিলৈ আহিছ? তাৰ মানে তইও মোৰ দৰে? মোৰ ঘৰৰ মানুহে তোক বোৱাৰী কৰি নিনিয়ে, মোৰ পত্নী হবলৈ নিদিয়ে। যদি মই তোক বিয়া পাতো বোলে সেইদিনাই আমাৰ ঘৰত মা দেউতাৰ শ্ৰাদ্ধৰ বাবে মই আয়োজন কৰিব লাগিব। কাৰণ মা দেউতাই তোক বোৱাৰী হিচাপে গ্ৰহণ নকৰে। মই তোক যদি বিয়া পাতি নিওঁ মা দেউতাৰ অমতত, তেতিয়া মা দেউতাই জীৱন ত্যাগ কৰিব। মোৰ কাৰণে মোৰ মা দেউতাৰ জীৱন শেষ হোৱাটো মই নিবিচাৰো, বিশেষকৈ তোৰ মোৰ প্ৰেমৰ কাৰণে। সেইবাবে মই মোৰ জীৱনেই শেষ কৰিব আহিছো, যাতে মই তোকো প্ৰতাৰণা কৰা নহওক আৰু মা দেউতাকো। এইবোৰ কি কৈছ? তই মৰি গলে কি মই হাঁহি হাঁহি জীৱন জীয়াব পাৰিম? আৰে তই মোৰ ফোন ৰিচিভ নকৰোঁতেই, মোলৈ এটা মেছেজ নিদিওঁতেই, মোক ফাকুৱা সানিবলৈ নাযাওঁতেই মই জানিছিলো তোৰ মা দেউতাই আমাৰ বাবে বেয়া চিন্তা কৰিছে, মানে আমাৰ বিয়া হোৱাটো বিচৰা নাই। মই সেইবাবেই মোৰো জীৱন ত্যাগ দিবলৈ আহিছো। ভাবিছো মই মৰি যোৱাই ভাল হ'ব। মোৰ জীৱনত যেতিয়া সঞ্জীৱেই নাই, মই কিয় জীয়াই থাকিম? কি তইও মানে মোৰ দৰে? ময়ো এই নদীত জাপ দি মৰিব আহিছিলো, আৰু তইও? ভালেই হ'ল দে। হয়তো ভগৱানে এইটোৱেই বিচাৰিছে, সেই জনমত যে সেই পৃথিৱীৰ মানুহে, এই গাঁৱৰ মানুহে, আমাৰ মা দেউতাই আমাক একেলগ হ'ব নিদিয়ে, সেয়ে দুয়োকে একেলগে মৰিবই দিছে। হয়তো অন্য এখন পৃথিৱীত তই আৰু মই, অন্য এখন ঠাইত, অন্য এক সমাজত তোক মোক স্বীকৃতি দিব, আমাৰ প্ৰেমক স্বীকৃতি দিব। তেন্তে সাজু হ, তই মই দুয়ো সেই নদীত জাপ দি আমাৰ জীৱন ত্যাগ দিওঁ। মই সাজু। ময়ো সাজু। ৰৈ মা, এখেত ইয়ালৈ কিয় আহিছে? সঞ্জীৱ, এখেতে আমাক মৰিবও নিদিব নেকি একেলগে? নিদিওঁ। মই তহঁত দুটাক একেলগে মৰিবও নিদিওঁ। কিয় মৰিব লাগে তহঁত দুটা একেলগে? তহঁত দুটা একেলগে জীয়াই থাকিবি। তহঁতে কি কৈছ? প্ৰেমৰ পূৰ্ণতা মানে সঁচা প্ৰেমৰ পূৰ্ণতা কি মৃত্যু নেকি? সেয়া নহয় অ'। তহঁতৰ প্ৰেমৰ বিষয়ে বুজি পোৱাত আমাৰ দেৰি হ'ল, ক্ষমা কৰিবি। মোৰ ল'ৰাটোক আজি ৰাতিপুৱাৰ পৰা মন মাৰি থকা দেখি মই তাৰ পিছা কৰিছিলোঁ, আৰু তৎক্ষণাত সি মোৰ চকুৰ আগৰ পৰা গলৈ আঁতৰি গ'ল, ধৰিবই নোৱাৰিলোঁ। এতিয়া দেখা পালোঁ তহঁত দুটাৰ কথাবোৰো শুনিছোঁ, আৰু মই তহঁতক এয়া কৰিবলৈ নিদিওঁ। মই তহঁতক কেতিয়াও মৰিব নিদিওঁ। তহঁত জীয়াই থাকিব লাগিব। সঞ্জীৱ বাবা আৰু শিখা, তহঁতৰ বিয়া হ'ব। দেউতা ৰায়ো তহঁতৰ বিয়াত আপত্তি কৰিব নোৱাৰে, মানে আপত্তি নকৰে। আমি তহঁতৰ বিয়াৰ আয়োজন কৰিম। তহঁতে জীৱন শেষ কৰিব নোৱাৰ। তহঁতে বিয়া পাতি সুখৰ জীৱন যাপন কৰিব লাগিব। মা, তুমি এইবোৰ সঁচাকৈ কৈছানে? নিজৰ মাৰকো বিশ্বাস নকৰনে? বহুত ধন্যবাদ। আপোনালোকে যে আমাৰ প্ৰেমক স্বীকৃতি দিছে, গ্ৰহণ কৰিছে। হ'ব, দুয়োটাই এতিয়া নদীৰ পাৰৰ পৰা বল, আৰু দুয়োটাই লগ লাগি আজি নিজৰ শুদ্ধ মনেৰে, পবিত্ৰ মনেৰে প্ৰেমৰ ফাকুৱা খেল। মা, আমি আজি খেলিম প্ৰেমৰ ফাকুৱা।